স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আমাৰ কোৱাই হয় যে এক্সাৰচাইজ কৰিলে আমাৰ ওজন কমিব, হাতৰ এক্সাৰচাইজ কৰিলে আমাৰ এনেকুৱা এটা ধাৰণা আছে যে হাতৰ এক্সাৰচাইজ কৰিলে হাতৰ চৰ্বি কমিব, পেটৰ এক্সাৰচাইজ কৰিলে পেটৰ চৰ্বি কমিব, ভৰিৰ এক্সাৰচাইজ কৰিলে আমাৰ ভৰিৰ চৰ্বি কমিব। আচলতে হয়নে বাৰু? এক্সাৰচাইজ কৰাৰ লগে লগে মানুহৰ শৰীৰৰ ওজন কমেনে বাৰু? বা এক্সাৰচাইজ কৰাৰ লগে লগে শৰীৰৰ যিমান ফেট থাকে সেই ফেটখিনি বাহিৰলৈ ওলাই যায়নে বাৰু? আচলতে কি হয় চাওক, কথাটো হৈছে কি, তেনেকুৱা ধৰণৰ কথাৰ পৰা মই ভাবোঁ, মোৰ ইমান দিনৰ অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ব বিচাৰোঁ, যিটো কথা মই জানিছোঁ আৰু বহুতে হয়তো সেই কথাটো বুজি নাপায়, সেইকাৰণে হয়তো বহুত ধৰণৰ খেলি মেলি হয়। সেইকাৰণে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ মনৰ মনোভাৱটো। সেইটো হৈছে যে অকল এক্সাৰচাইজ কৰিলেই শৰীৰত চৰ্বি নকমে। এতিয়া কথাটো হৈছে যে চৰ্বি তেনেহ'লে কেনেকৈ কমে? তে এক্সাৰচাইজ কৰিলে আমাৰ যিটো অংশৰ আমি এক্সাৰচাইজ কৰোঁ সেই অংশটোৰ যিখিনি মাংসপেশী সেইখিনি সবল হয় বা নতুনকৈ আকৌ গঠিত হয়, খুব সুন্দৰ সুঠাম হৈ পৰে। গতিকে আমাৰ শৰীৰটো সুঠাম হৈ পৰে। কিন্তু তাৰ মানে এইটো নহয় যে শৰীৰৰ পৰা ফেটটো নোহোৱা হৈ যায়। এতিয়া কথাটো হৈছে যে কি প্ৰক্ৰিয়া, ইয়াৰ কি প্ৰক্ৰিয়া আছে যাৰ পৰা আমাৰ শৰীৰত গোট খাই থকা যিখিনি ফেট, যিখিনি ফেটৰ পৰা আমি শক্তি পাওঁ, কেলৰি পাওঁ, কেলৰিৰ পৰা যিখিনি শক্তি পাওঁ, সেই শক্তিখিনি আমি কেনেকৈ খৰচ কৰিম। এতিয়া আমাৰ শৰীৰটোক এটা প্ৰক্ৰিয়ালৈ নিব লাগে আৰু সেইটোৱে হৈছে ইংৰাজীত যাক কেলৰি ডেফিচিয়েট বুলি কয়, মানে কমকৈ কেলৰি দিয়ক। চাওক, কেলৰিৰ পৰাই ফেট হয়। কেলৰি যেতিয়া বাৰ্ণ নহয়, যেতিয়া খৰচ নহয়, মানে শক্তিৰ ৰূপত যেতিয়া কেলৰি খৰচ নহয়, তেতিয়াই সেইটো ফেটলৈ ৰূপান্তৰ হয়। গতিকে কেলৰি কমাই দিয়ক শৰীৰক, মানে আপুনি কমকৈ খাদ্য দিয়ক, যিবোৰ খাদ্যৰ পৰা আপোনাৰ শৰীৰে কেলৰি পাব। সেই কেলৰিখিনি যেতিয়া আপুনি কমাই দিব তেতিয়া, আৰু আপোনাৰ শৰীৰৰ যেতিয়া এক্টিভিটি বঢ়াই দিব, মানে শৰীৰৰ কাম যেতিয়া বঢ়াই দিব, তেতিয়া আপুনি পোৱা যিখিনি কেলৰি, সেইখিনিৰ পৰা পোৱা যিটো শক্তি, সেইটো খৰচ কৰাৰ পাছত শৰীৰক আৰু শক্তিৰ প্ৰয়োজন হ'ব। তেতিয়া শৰীৰে, যিহেতু আপুনি খাদ্যবস্তুৰ পৰা পোৱা নাই, শৰীৰত গোট খাই থকা যিখিনি চৰ্বি, ফেট, তাৰ পৰা শক্তি আহৰণ কৰিব আৰু আপোনাৰ কাম কাজত সহায় কৰিব। ঠিক তেনেকৈ এই প্ৰক্ৰিয়াটো যেতিয়া বাৰে বাৰে চলি গৈ থাকিব, তেতিয়াই আপোনাৰ শৰীৰত গোট খাই থকা যিখিনি ফেট, সেইখিনি শক্তিলৈ ৰূপান্তৰ হ'ব আৰু সেইখিনি খৰচ হৈ যাব। লগে লগে আপোনাৰ শৰীৰত থকা ফেটখিনি নাইকিয়া হৈ যাব। এতিয়া কথাটো হৈছে যে আমি অকল কেলৰি ডেফিচিয়েট, মানে কমকৈ কেলৰি খাই আমি ক্ষীণাম নেকি, আমি এক্সাৰচাইজ নকৰিলেও আচলতে হয় নেকি, বহুত এনেকুৱা ধৰণৰ কথা কয় বা ভাবে। কিন্তু মই ক'ব বিচাৰোঁ, সেইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা, যে এক্সাৰচাইজ কৰাৰ লগে লগে, আপুনি ব্যায়াম কৰাৰ লগে লগে আপোনাৰ শৰীৰৰ যেতিয়া কাম কাজ বৃদ্ধি হ'ব, আপোনাৰ শৰীৰে যেতিয়া বিভিন্ন ধৰণৰ কাম কৰোঁতে, এনেও আমাৰ শৰীৰে কিছু কেলৰি সদায় বাৰ্ণ কৰে। যেনে ধৰক আমাৰ যিখিনি নৈমিত্তিক কাম, নিত্য নৈমিত্তিক যিখিনি কাম, সেই কামখিনি কৰিবৰ কাৰণে আমাক শক্তি লাগে, আমাৰ কেলৰি খৰচ হয়। তাৰোপৰি আমি যি ধৰক ভাত খাইছোঁ, গা ধুইছোঁ, তেনেকুৱা ধৰণৰ কথাৰ কাৰণেও আমাক কেলৰিৰ প্ৰয়োজন হয় বা আমাৰ কেলৰি খৰচ হয়। এতিয়া কথাটো হৈছে যে মানে সেইখিনিৰ উপৰিও যেতিয়া আপোনাৰ শৰীৰৰ কাম কাজ বেছি হ'ব, আপোনাৰ শৰীৰে অধিক কাম কৰিব, তেতিয়া আপোনাক অধিক শক্তিৰ প্ৰয়োজন হ'ব। আৰু অধিক শক্তি ল'বৰ কাৰণে আপোনাৰ শৰীৰে কেলৰি লাগিব। আৰু কেলৰি আপুনি পাব ক'ৰ পৰা? যিহেতু আপোনাৰ খাদ্যবস্তুৰ পৰা পোৱা নাই, তেতিয়া শৰীৰত গোট খাই থকা ফেটৰ পৰা আমাৰ শৰীৰে শক্তি আহৰণ কৰিব। গতিকে এক্সাৰচাইজ কৰাটো আচলতে অত্যন্ত জৰুৰী কথা। এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ শৰীৰত থকা মাংসপেশী খুব শক্তিশালী হ'ব আৰু সেই শক্তিশালী মাংসপেশীয়ে আপোনাৰ গোটেই শৰীৰটো সুন্দৰকৈ ধৰি ৰাখিব। এক্সাৰচাইজ কৰাৰ লগে লগে আপোনাৰ মাংসপেশী সবল হ'ব আৰু এই সবল হোৱা মাংসপেশীয়ে আপোনাৰ গোটেই শৰীৰটো সুন্দৰকৈ ধৰি ৰাখিব আৰু দেখিবলৈও আপুনি সুন্দৰ হ'ব। ফ্ৰেছ লুক বুলি যাক কয়, এটা সতেজ যেন লগা এটা ব্যক্তিত্ব আপোনাৰ হ'ব। গতিকে যিমান পৰা যায় আপুনি শৰীৰৰ এক্টিভিটি বঢ়াওক, এক্সাৰচাইজ কৰক,
1 ঘণ্টাটো কৰিবই লাগে মই ক'ব বিচাৰোঁ, কিন্তু 1 ঘণ্টা নোৱাৰিলেও অন্ততঃ 45 মিনিট সময় এক্সাৰচাইজ কৰক প্ৰতিদিনে, যিটোকে আপোনাৰ ভাল লাগে। মুঠতে সদায় এটা কথাই মনত ৰখা উচিত যে আপোনাৰ শৰীৰৰ যিখিনি কাম সেইখিনি বঢ়াওক, শৰীৰক অনবৰতে কাম কৰাই ৰাখক, শৰীৰক এক্টিভ কৰাই ৰাখক, যাতে সি কেলৰি বাৰ্ণ কৰে। আপোনাৰ যিখিনি শৰীৰত অলৰেডি আগৰ পৰা আছে ফেট, সেই ফেটখিনি বাৰ্ণ কৰিবলৈ, শক্তি হিচাপে তাক ব্যৱহাৰ কৰিবলৈ আপোনাৰ শৰীৰটো লৰচৰ কৰি থকাটো অত্যন্ত জৰুৰী। গতিকে বহুতে কয়, বহুতে সোধে যে এক্সাৰচাইজ কৰিবই লাগিব নেকি। মই এইখিনি কথা এইকাৰণে ক'লোঁ যে বহুত মোলৈ প্ৰশ্ন আহি থাকে, আৰু সেই প্ৰশ্নখিনিৰ উত্তৰত মই এই কথাখিনি আপোনালোকক ক'লোঁ। এই কথাখিনি মই মোৰ জীৱনত মই নিজৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক কৈছোঁ। গতিকে আশা কৰিছোঁ যে সকলোৱে নিজৰ তেনেকৈ এক্টিভিটি বঢ়াব নিজৰ কামখিনি কৰি। কেতিয়াও ধৰক কামৰ কাৰণে বেলেগক নাপাচিব, বেলেগৰ হতুৱাই নকৰাব, নিজৰ কামখিনি সদায় নিজে কৰা। আৰু অনবৰতে বহি থকা যিটো মানসিকতা বা অনবৰতে হেলান দি থকাৰ যিটো মানসিকতা, সেই মানসিকতাটো এৰি দিয়ক, দি নিজকে কৰ্মঠ কৰি ৰাখক, নিজৰ ঘৰৰ সৰু ডাঙৰ চব কাম কৰিবলৈ লওক। আৰু যেতিয়া কোনো ব্যক্তিয়ে অফিচত থাকে বা ধৰক নিজৰ কামত ব্যস্ত থাকে, তেতিয়াও তাতো ধৰক ফোনতে কথা পাতি আছে, বহি বা শুই ফোনত কথা পতাতকৈ অকণমান খোজকাঢ়ি কথা পাতক। দেখিব আপুনি গম নোপোৱাকৈ আপুনি খোজকাঢ়ি আছে, কিন্তু আপোনাৰ কেলৰি বাৰ্ণ হৈ আছে। ঠিক তেনেদৰে ধৰক সৰু কথাতে ধৰক পানী এগিলাচ আনিবলৈ বেলেগক নকৈ নিজে উঠি যাওক, পানী বটলটো আনিবলৈ নিজে বেলেগলৈ নথৈ নিজে গৈ পানী বটলটো আনক, নাইবা পানীৰ বটল এটা আছে, সেইটোত ভৰাবলৈ বেলেগক নকৈ নিজে যাওক উঠি। বা কিবা কাৰণত আপুনি অকণমান সময় পাইছে, ঘৰত ষ্টেপ আছে, তাতে এনেই এবাৰ অহা যোৱা কৰক। ঠিক তেনেদৰে নিজৰ শৰীৰত অনবৰতে আপুনি কৰ্মঠ কৰি ৰাখক, যাতে আপোনাৰ শৰীৰত গোট খাই থকা যি চৰ্বি, সেয়া শক্তিলৈ ৰূপান্তৰ হয়, আৰু শক্তিয়ে আমাৰ শৰীৰে খৰচ কৰে। যিমানে শক্তি খৰচ কৰিব, যিমানে কেলৰি বাৰ্ণ কৰিব, সিমানে আপুনি ক্ষীণাই গৈ থাকিব। গতিকে মই আশা কৰোঁ যে মোৰ এই কথাখিনি আপোনালোকৰ অকণমান হ'লেও আপোনালোকৰ মনোবল বঢ়াব, আৰু আপোনালোকে বুজি পাব কেলৰি কেনেকৈ বাৰ্ণ কৰিব লাগে। আৰু অকল এক্সাৰচাইজ কৰিলেই নিক্ষীণায় বা অকল ডায়েট কৰিলেই মানুহ সুস্থ হৈ নাথাকে। গতিকে দুইটা ইটোৰ লগত সিটোৰ সংগতি আছে। গোটেই কথাখিনি মই বুজাই দিলোঁ, আশা কৰোঁ আপোনালোকে বুজিও পাইছে। আৰু আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত নিজকে এক্টিভো কৰিব বুলি মোৰ আশা আছে। মই যথেষ্ট আশাবাদী এইটো কথালৈ। গতিকে ইমান দেৰিলৈকে মোৰ এই ভিডিঅ'টো চাই আছে, তাৰ বাবে ধন্যবাদ।